Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ফাইনেল ইউনিট টেষ্ট অন চেপ্টাৰ নম্বৰ 13 যোনটো হৈছে ভিজুৱেলাইজিং সলিড শেপছ। So let us begin. Question number 1. তো how many faces does the following shape have? তো এই যোনটো এটা শেপ দিছে এটা 3-dimensional শেপ তো আমাক কৈছে ইয়াৰ কেইটা ফেচ আছে। তো এইটোতো একেবাৰে সিম্পল হয়। তো ফ্ৰণ্টত থকা ফেচটোক আমি এটা ক'লো। ঠিক আছে যেনেকৈ ফ্ৰণ্টটো লৈছোঁ বেক চাইডো এটা থাকিব তো এটা বেক চাইডে থাকক আৰু এটা ওৱান ফেচ আহিল দেন আমি যদি চাওঁ এই চাইডৰ ফেচটো এইটো হৈ যাব +1 আৰু এই চাইডৰ অপজিট ফেচটো কোনটো হ'ব এইটো চাইড হৈ যাব এইটোৰ কাৰণে আৰু এটা আহি গ'ল +1 দেন আমাৰ দুটা থাকি গ'ল ওপৰ টপ চাইডটো থাকি গ'ল আৰু তলৰ চাইডটো থাকি গ'ল তো এইটো 1 + 1 তো গোটেইকেইটাক যদি এড কৰি দিওঁ আমাৰ কিমান আহে 6 আহে তো আমি ক'ম যে এই শ্বেপটোৰ কেইটা ফেচ আছে 6টা ফেচ আছে ঠিক আছে তো ইয়াতে আমি 6 টাইপ কৰি পেলাই ভেৰিফাই কৰি লওঁ Okay, এতিয়া আমি যাওঁ next question to. Question number 2. Which object shown below could be sliced perpendicular to its base or face to create a rectangular cross section? তো ইয়াতে আমাক চাৰিটা 3D object দিছে cone, pyramid, cylinder and sphere. এই চাৰিটাৰ ভিতৰত কোনটো objectক যদি আমি কি কৰোঁ তাৰ বেছৰ লগত perpendicularly কাটো তেনেহ'লে আমি কি পাব লাগিব এটা rectangle পাব লাগিব তো এইটোত cone হ'ব নোৱাৰে because coneত আমি যদি কাটো যেনেকৈ কাটো ইয়াতে এটা আহিব পাৰে এটা কাৰ্ভড সাৰফেস আহিব যেনেকৈ ইয়াত সাৰ্কেল আহিব পাৰে এলিপছইড আহিব পাৰে বা এনেকা পেৰাবোলা টাইপ কিবা এটা আছে পেৰাবলইড বুলি কয় যোনটো কয় সিলিন্ডাৰৰ কেছত কি আহিব পাৰে সিমিলাৰলি সিলিন্ডাৰত আহে আমাৰ সাৰ্কেল আহিব ৰেক্টেংগল আহিব ইয়েছ ইয়াতে এটা আছে ইয়াতে আমাৰ ধুনীয়াকৈ ৰেক্টেংগল আহিব আৰু কাৰণ ইয়াতে কৈ দিছে পাৰপেণ্ডিকুলাৰ টু ইটছ বেছ তো এইটো হৈছে আমাৰ সিলিন্ডাৰ এই সিলিন্ডাৰক যদি আমি পাৰপেণ্ডিকুলাৰ আমাৰ বেছ কোনটো হৈছে এইটো হৈছে বেছ পাৰপেণ্ডিকুলাৰলি কাটা মানে কি এনেকাকৈ আমি পাৰপেণ্ডিকুলাৰলি কাটিছোঁ ৰাইট এনেকাকৈ আমি পাৰপেণ্ডিকুলাৰলি কাটিছোঁ এনেকাকৈ যদি কাটো তেনেহ'লে ইয়াতে ক্ৰছ ছেকশ্যনেল কি আহিব এই ক্ৰছ ছেকশ্যনেল যোনটো আহিব এটা ধুনীয়াকৈ এটা আমাক ৰেক্টেংগল দিব তো ইয়াতে অপশ্যন চি এ হৈ যাব আমাৰ কাৰেক্ট অপশ্যন অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো এই কুৱেশ্যনটো দিছে আইডেণ্টিফাই দ্য শ্বেপ ডেট কেন বি ফৰ্ম ইউজিং দ্য ফলোয়িং নেট তো ইয়াতে নেট এটা দিছে এই নেটটোক যদি আমি এইটো 2-dimensional নেট হয় ইয়াক যদি আমি এটা 3D অবজেক্ট বনাওঁ তেনেহ'লে কি পাম তো সেইটোৰ কাৰণে আমি কি কৰিব পাৰোঁ আমি লেটছে এই অবজেক্টটো এইখিনিত ফল্ড এটা কৰিম এইখিনিত এটা ফল্ড কৰিম এইখিনিত ফল্ড কৰিম আৰু এইখিনিত ফল্ড কৰিম তো ফল্ড কৰিলে ঠিক মই অলপ ছাইড ভিউ এটা দেখুৱাইছোঁ এনেকৈ দেখুৱাইছোঁ তো এই ফেচটো কেনেকৈ হ'ব ঠিক এনেকুৱা ধৰণৰ হ'ব দেখাত নেক্সট এই ফেচটো কেনেকৈ দিব ঠিক এনেকুৱা আৰু আমাৰ এই ফেচটো কেনেকৈ দিব এইটো ঠিক এনেকা দিব ওকে আৰু বাকি এই দুটাওটো আছে এই দুটা থাকা মানে কি এটা এনেকা থাকিল আৰু এটা ওপৰ ফালে থাকিল ৰাইট ওপৰ ফালে থাকিল তো এইটো কি বক্সৰ নিচিনা হ'ল আমি এতিয়া কি কৰিম এইখিনিত ফল্ড কৰি পেলাই এইটোক জইন কৰি দিম তো দেখাতটোতো এই নিচিনাই লাগি আছে ইয়েছ এই হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4 আইডেণ্টিফাই দ্য 3D শ্বেপ shown below তো ইয়াতে কি হ'ল এটা ফুটবল শ্বেপ এটা কিবা এটা যে ফুটবল বা বল বুলি ক'লে হ'ল তো এই বলটোক আমি কি কওঁ ইয়াৰ যোনটো মেথমেটিকেল বা জিঅ'মেট্ৰিকেল নেমটো হৈছে চিলিণ্ডাৰটোতো নহয় পিৰামিডো নহয় এইটো কি হয় দিছ ইজ এ স্ফিয়াৰ ওকে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ আইডেণ্টিফাই দ্য নেট ডেট কৰেছপণ্ডছ টু দ্য ফিগাৰ বিল' তো ইয়াতে আমাক এটা 3-dimensional ফিগাৰ দিছে আৰু এইটো ফিগাৰটো আমি নামো জানো ঠিক আছে আমি খালি দুটা পেৰেলেল সাইড চাব লাগিব তো ইয়াৰ দুটা পেৰেলেল সাইডছ কোনটো হ'ব এই ট্ৰায়েংগলটো হ'ব সেই ট্ৰায়েংগলটো সেইটো আমি বেছ হিচাপে ল'ম তো যিহেতু আমি গমেই পাইছোঁ বেছ হৈছে কি ট্ৰায়েংগলৰ নিচিনা এইটো হৈ গ'ল এটা ট্ৰায়েংগুলাৰ এতিয়া ফিগাৰটোৰ নাম কি হয় ফিগাৰটোৰ নাম কি হৈছে এইটো হৈছে এটা প্ৰিজম তো এইটো ক'ম আমি এটা ট্ৰায়েংগুলাৰ প্ৰিজম বুলি কয় ওকে এই ট্ৰায়েংগুলাৰ প্ৰিজমটোৰ নেট কি হ'ব তো নেট মানে কি ইয়াক আমি খুলিব লাগিব তো আমি এটা কাম কৰোঁ ইয়াৰ পৰাই খুলিবলৈ চেষ্টা কৰোঁ তো আমি এই ছাইড আৰু এই ছাইডটো খুলি যদি দিওঁ তো লেটছ চে এইটো আমাৰ যোনটো হৈছে ইয়াৰ ৰেক্টেংগলটো এইটো বেছ নহয় একচুৱেলি এই ৰেক্টেংগলটো ল'লোঁ তো এইটো যদি আমি খুলি দিওঁ খুলি পেলাই যদি আমি এইফাললৈ বহাই দিওঁ ঠিক এনেকুৱা ধৰণৰ ট্ৰায়েংগলটো আহিব ঠিক তেনেকৈ ইয়াৰ অপজিট ছাইডে থকা ট্ৰায়েংগলটো খোল খালে এনেকৈ আহিব ওকে এতিয়া এই দুটা ছাইড থাকি গ'ল যোনটো অলপ ট্ৰায়েংগল হয় ইয়াক যদি আমি বহাই দিওঁ এইটো এনেকুৱা ধৰণৰে দেখা পাম তো এতিয়া আমি কম্পেয়াৰ কৰোঁ এইটো কাৰ লগত মেটচ হৈ আছে এইটো আমাৰ ওকে একজেক্ট ইয়াৰ নিচিনা নাই বাট ইয়াতে আমি এটা বস্তু ন'টিছ কৰিম যে আমাৰ এইটোতো হয় ট্ৰায়েংগুলাৰ প্ৰিজম তো ইয়াতে কি আছে এটা দুটা তিনিটা ৰেক্টেংগল আছে আৰু দুটা কি আছে 4 and 5টো কি হয় ট্ৰায়েংগল হয় ইয়াতে যদি চাওঁ এটা দুটা তিনিটা ৰেক্টেংগল আছে আৰু দুটা কি আছে দুটা আছে আমাৰ ইয়াতে ট্ৰায়েংগল ক্লোজেষ্ট হয় তো এইটো এটা নেট হ'ব পাৰে এইটো যদি আমি ধুনীয়াকৈ ফল্ডিং কৰোঁ একজেক্টলি আমি এই ট্ৰায়েংগুলাৰ প্ৰিজমটোৱে পাম তো সেইকাৰণে এই কুৱেশ্যনটোত আমাৰ ডি হ'ব কাৰেক্ট অপশ্যন ওকে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ
তো আইডেণ্টিফাই দ্য 3D শ্বেপ shown below প্ৰথমতেতো আমাক কি দিছিলে ইয়াৰ ফেচটো কাউণ্ট কৰিব দিছিলে ফাৰ্ষ্ট কুৱেশ্যনটো এইবাৰ আকৌ সুধিছে এই শ্বেপটোৰ নাম কি হয় ঠিক আছে হয়তোতো এটা বক্স বাট বক্স বুলি ক'লেতো ভুল হ'ব বিকজ এইটোতো হৈছে ইয়াৰ এটা জমেট্ৰিকেল 3D ফিগাৰ তো ইয়াৰ নামটো কি হ'ব এই নামটো ওলাবৰ কাৰণে আমি কি কৰিম ইয়াৰ বেছটো চাম ইয়াৰ যদি এই বেছটো চাওঁ এই বেছটো তো এইটো কি শ্বেপত আছে ৰেক্টেংগুলাৰ শ্বেপত আছে আৰু এইটো হ'লেই নহ'ব বেছ আমি কেনেকৈ গম পাম যে ডেফিনেটলি এইটো বেছে হয় ইয়াৰ অপজিটটোতে যদি চাওঁ এই অপজিটটো কি হ'ব এইটো হৈছে এটা ৰেক্টেংগল ৰাইট তো ইয়াৰ অপজিট বেছটো হৈছে ৰেক্টেংগল তো এইটো ৰেক্টেংগুলাৰ ছামথিং হ'ব ৰেক্টেংগুলাৰ কি হ'ব প্ৰিজম য়েছ ডেফিনেটলি প্ৰিজমে হ'ব লাগিব স্কুৱেৰ পিৰামিড হ'ব নোৱাৰে স্কুৱেৰ আমি এবাৰ চেক কৰি লওঁ প্ৰথমতে য়েছ স্কুৱেৰ পিৰামিডটো এইকাৰণে হ'ব নোৱাৰে বিকজ পিৰামিডৰ কাৰণে তোমাক এটা ভাৰ্টেক্স পইণ্ট লাগে ট্ৰায়েংগুলাৰো নহ'ব বিকজ বেছটো কৈ দিছে ৰেক্টেংগুলাৰ বুলি কয় তো সেইকাৰণে ৰেক্টেংগুলাৰ প্ৰিজমে হ'ব কাৰেক্ট অপশ্যন অ'কে নেক্সট কুৱেশ্যন এইটো কৈছে হাউ মেনি ভাৰ্টিচেছ ডাজ দ্য ফলোয়িং শ্বেপ হেভ তো এই যোনটো আমাৰ ফিগাৰ দিছে এই ফিগাৰটোৰ ভাৰ্টেক্স কেইটা আছে তো এটাটোত আমি ক'ব পাৰোঁ এইটো এটা ভাৰ্টেক্স হয় ৰাইট এতিয়া এইটোতে যদি আমি 1 কৰি পেলাই চেক কৰিলে এইটো ভুল আহিব বিকজ ভাৰ্টেক্স কি হয় য'ত গৈ পেলাই আমাৰ এই চিধা চিধা লাইনবোৰ যাই পেলাই কানেক্ট হৈছে সেইটোকে আমি ভাৰ্টেক্স কওঁ ইয়াতে যদি চাওঁ এইটো এটা ভাৰ্টেক্স পইণ্ট বিকজ কিয় এই লাইন এই ডটেড লাইন আৰু এই তিনিটা গৈ ইয়াতে জইন হৈছে এইটো 3 হৈ গ'ল এইটো 2 হৈ গ'ল এইটো 3 হৈ গ'ল এইটো 4 হৈ গ'ল এইটো 5 হ'ল তাৰমানে ইয়াতেতো আমাৰ টোটেল কেইটা আছে 5টা ভাৰ্টেক্স পইণ্ট আছে হয় 5 ভাৰ্টেক্স পইণ্টছ অ'কে ভেৰিফাই কৰি লওঁ য়েছ এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ অ'কে ইয়াতে কৈছে হিয়াৰ ইজ এ ৰাইট কোন ৰাইট মানে কি ৰাইট মানে ইয়াতে নহয় কি মানে সঁচা কোন ইয়াতে ৰাইট বা কাৰেক্ট কোন ইয়াতে ৰাইট মিনিংটো এইটোৱে হৈ গ'ল যে এই কোনটোৰ যদি আমি এইটো লেটছে মই ইয়াৰ পিছফালৰ শ্বেপটো লৈ লওঁ ঠিক আছে ৰাইট তো এনেকুৱাকৈ চাওঁ তো ৰাইট কোনটো কি হয় এইটো হৈ গৈছে ইয়াৰ ভাৰ্টেক্স পইণ্টৰ পৰা যদি আমি এটা চিধা লাইন এটা ইয়াৰ বেছলৈ ড্ৰ কৰোঁ এনেকুৱা চিধা লাইন তেনেহ'লে এইটো হৈ যাব ইয়াৰ অল্টিটিউড এই অল্টিটিউডটো বেছৰ লগত 90 ডিগ্ৰী বনাবই তো সেইটোকে কোৱা হয় আমাৰ এটা ৰাইট কোন অ'কে এতিয়া কুৱেশ্যনটো সুধিছে যে হোৱাট আৰ দ্য টু শ্বেপছ অফ ক্ৰছ ছেকশ্যন উই উড ক্ৰিয়েট বাই শ্লাইচিং দ্য কোন পাৰপেণ্ডিকুলাৰ টু দ্য বেছ এতিয়া যদি আমি ইয়াত পাৰপেণ্ডিকুলাৰ টু দ্য বেছ আমি যদি কাটোঁ এনেকৈ কৈ যদি কাটোঁ তেনেহ'লে আমি ইয়াতে কি শ্বেপ পাব পাৰোঁ আমাক সেইটো সুধিছে অ'কে এতিয়া একদম যদি আমি মাজেৰে কাটিলোহেঁতেন পূৰা মাজে ভাৰ্টেক্সৰ মাজেৰে কাটিলোহেঁতেন তেনেহ'লে আমাৰ কোন শ্বেপটো ঠিক এনেকুৱা ধৰণৰ হ'লহেঁতেন ঠিক এনেকুৱা ধৰণৰ হ'লহেঁতেন এতিয়া এইটোক যদি আমি চাওঁ ছাইডৰ পৰা আমাক সুধিছে অলপ ফিগাৰটো বেয়া হৈ গ'ল ভালকৈ আঁকি লওঁ তো এইটো ইয়াৰ পৰা ইয়ালৈ জইন হৈ গ'ল তো এই শ্বেপটো এই যোনটো শ্বেপটো ফৰ্ম হ'ব এইটো কেনেকুৱা আমি যদি এইফালৰ পৰা চাওঁ এইটো একচুৱেলি দেখাত কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব এটা ট্ৰায়েংগুলাৰ নিচিনা তো ডেফিনেটলি ইয়াতে আমি অপশ্যন বিটো চিলেক্ট কৰি লওঁ এইটোতো ৰাইট হ'বই হ'ব ৰাইট বাট ইয়াতে চুজ টু আনচাৰ বুলি কৈ থৈছে নেক্সট এইটোতো আমি ভাৰ্টেক্সেৰে কাটিছোঁ যদি ভাৰ্টেক্সেৰে নাকাটি পেলাই যদি আমি আনচাইডেৰে কাটিলোহেঁতেন বোলে এইখিনিত কাটিলোহেঁতেন তো আমাৰ কি হ'লহেঁতেন ঠিক এনেকুৱা ধৰণৰ আহিলেহেঁতেন ফাৰ্ষ্ট আমি এইখিনিত এতিয়ালৈকে কাটা নাই আমি এইখিনিত ক'ৰবাত কাটিছোঁ তেনেহ'লে এই শ্বেপটো এতিয়া কমপ্লিট কৰিব লাগিব তেতিয়া যেতিয়া আমি কমপ্লিট কৰিম তেতিয়াই গম পাই যাম এইটো আমাৰ কি আহিব ঠিক এনেকুৱা ধৰণৰ কিবা এটা শ্বেপ এটা আহিব ঠিক আছে ইয়াতে কৈছে শ্বেপ উইথ 2 এডজেছ 1 ষ্ট্ৰেইট এণ্ড 1 কাৰ্ভড য়েছ এইটোৱে হৈ আছে তো এনেকুৱা ধৰণৰ এটা শ্বেপ আহিব এই যোনটো শ্বেপটো আহিব তো এটা ষ্ট্ৰেইট হ'ব য়েছ তলৰটো যোনটো হ'ব বেছটো পালে যোন কাটিছে এইখিনি ষ্ট্ৰেইট আহিছে আৰু এইখিনিত এটা কাৰ্ভ এটা আহিছে তো ইয়াতে যোনটো হ'ব আমাৰ অপশ্যন চিটো কাৰেক্ট হ'ব অ'কে তো এইটোক একচুৱেলি এইটোক নাম এটা দিয়া হৈছে এইটো পেৰাবলইড বুলি কোৱা হয় হ'লেও এইটো নামটো জাষ্ট মই জানিবৰ কাৰণে কৈ থৈছোঁ বাট এইটো ইয়াতে ডেফিনেটলি এটা ষ্ট্ৰেইট থাকিব আৰু এটা কাৰ্ভ থাকিব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ আইডেণ্টিফাই দ্য 3D শ্বেপ shown below তো ইয়াতে আমাক এটা 3D শ্বেপ দিছে এইটোৰ আইডেণ্টিফাই তাৰমানে ইয়াৰ নামটো সুধিছে অ'কে তো কি আছে ইয়াৰ দুটা ফেচ যোনটো আছে পেৰেলেল হৈ আছে এই ট্ৰায়েংগল আৰু এই ট্ৰায়েংগলটো পেৰেলেলটো এইটো বেছ হৈ যাব তো সেইটোৰে আমি নামটো ল'ম কি ক'ম ট্ৰায়েংগুলাৰ বুলি ক'ম এতিয়া নেক্সট কথাটো হৈছে ট্ৰায়েংগুলাৰ কি ট্ৰায়েংগুলাৰ পিৰামিড হ'ব পাৰে প্ৰিজম হ'ব পাৰে কোনটোতো হ'বই নোৱাৰে ৰাইট চকুমুদি ক'ব পাৰিম কোন শ্বেপটো নহয় তো ইয়াতে প্ৰিজম হ'ব পাৰে প্ৰিজমে আছে দুটা ৰেক্টেংগুলাৰ প্ৰিজম হ'ব নে ট্ৰায়েংগুলাৰ প্ৰিজম বহুতৰে কনফিউজন থাকে কি ইয়াতে দেখোন ছাইডত দেখোন ইয়াতে ৰেক্টেংগল নিচিনা আছে ৰাইট বোলে মোৰ মনত আছে এইটো এটা প্ৰিজম হয় তো আমি প্ৰিজমটো চাবৰ কাৰণে ইয়াৰ বেছটো চাওঁ যদি মই এইটো বেছ বুলিকৈ মানি লওঁ তেনেহ'লে এইটো ৰেক্টেংগুলাৰ প্ৰিজম হ'ব লাগে ন তো ইয়াৰ বেছটো একচুৱেলি এনেকুৱাকৈ চোৱা হৈছে যে আমাৰ এটা নহয় দুটা বেছ থাকিব লাগিব ঠিক আছে এইটো যদি ইয়াৰ বেছ বুলিকৈ মানি লওঁ ফৰ এক্সাম্পল তো ইয়াৰ একজেক্টলি পেৰেলেল আৰু পেৰেলেলটো কোনটো হ'ব এই ওপৰত থকাটো হৈ যাব ইয়াৰ পেৰেলেল আৰু সেইটো কি হ'ব লাগিব ছেইম টু ছেইম শ্বেপ হ'ব লাগিব এইটো যদি ট্ৰায়েংগল হয় এইটো ট্ৰায়েংগলে হ'ব লাগিব
ৰাইট তো সেইকাৰণে এইটো ট্ৰায়েংগুলাৰ প্ৰিজিম হ'ব চি হৈ যাব কাৰেক্ট আনচাৰ বাট যদি কাৰোবাৰ কনফিউজন থাকে বোলে নাই মই এইটো বেছ বুলি ল'ম তো এইটো যদি বেছ লওঁ প্ৰব্লেমটো কি হ'ব ইয়াৰ পেৰেলেল কোনো ছাইডেই নাই তেনেহ'লে এটাই বেছ থাকি গ'ল সেইটো হ'ব নোৱাৰে 3D শ্বেপৰ আমাৰ দুটা লাগিবই তো সেইকাৰণে আমি কি ক'ম এইটো যিহেতু ৰেক্টেংগল আছে বাট ইয়াৰ পেৰেলেল হেৰিটো নাই বেছ এটা নাই তো এই অপশ্যনটো হ'ব নোৱাৰে তো ইয়াতে আমাৰ অপশ্যন চি কাৰেক্ট হৈ যাব অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ এতিয়া সেই ছেইম শ্বেপটোৱে দিলে আমাক সুধিছে যে এই শ্বেপটোৰ কেইটা ভাৰ্টেক্স আছে তো সেইটোতো একেবাৰে চিম্পল প্ৰব্লেম ভাৰ্টেক্স কি হ'ব য'ত আমাৰ এডজকেইটা যাই পেলাই কানেক্ট হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু নাই চ' ইন টোটেল ইয়াতে আমাৰ আছে 6টা ভাৰ্টেক্স পইণ্ট হয় তো এইটোৱে আছিলে আমাৰ আজিৰ ফাইনেল ইউনিট টেষ্টটো য'ত আমি বহুতখিনি কনচেপ্ট কভাৰ কৰিলোঁ যেনেকুৱা ক্ৰছ ছেকশ্যন অফ 3D অবজেক্ট আইডেণ্টিফাই কৰিলোঁ নেটছ উপ চালোঁ তাৰপিছত ইভেন 3D শ্বেপৰ আমি ভাৰ্টেক্স এজ সেইবোৰ কাউণ্ট কৰিলোঁ ক্ৰছ ছেকশ্যন চালোঁ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ